নমস্কাৰ, মই ৰূপালী। পোহৰ লাইভ 8ৰ সমূহ দৰ্শকক স্বাগতম জনাইছোঁ। আজি মহাশিৱৰাত্ৰি। আজি মহাশিৱৰাত্ৰিৰ বিশেষ অনুষ্ঠানটিত আমাৰ লগত আছে জ্যোতিষ ৰত্ন দিব্যজ্যোতি বৰঠাকুৰ। আহকচোন আমি আজি মহাশিৱৰাত্ৰিৰ বিষয়ে তেওঁৰ লগত কিছু কথা জানিব বিচাৰোঁ। দিব্যদা, আমাৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। আজি যিহেতু মহাশিৱৰাত্ৰি, আমাৰ দৰ্শকেও জানিব বিচাৰিব যে আজি মহাশিৱৰাত্ৰি কিমান সময়ৰ পৰা আৰম্ভ হৈছে। ৰূপালী, আজি মহাশিৱৰাত্ৰি। আজি দেৱাদিদেৱ মহাদেৱৰ পূজন আৰম্ভ হ'ব 11 মাৰ্চ 2021 2:39 পৰা কাইলৈ অৰ্থাৎ 12 মাৰ্চ 2021 3:02 পৰিসমাপ্তি ঘটিব। আৰু শিৱযোগ আৰম্ভ হ'ব তোমাৰ 11 মাৰ্চ 9:24 পৰা। পালনৰ সময় থাকিব 12 মাৰ্চ 2021 পুৱা 6:36 পৰা 3:02 আৰু নিষিদ্ধ সময় থাকিব 12:16 পৰা 12:55। দিব্যদা, শিৱৰাত্ৰিত সকলো ভক্তৰ পূজা অৰ্চনা কৰিবলৈ মন্দিৰলৈ যায়। আচলতে শিৱৰাত্ৰি কোনটো তিথিত উদযাপন কৰা হয়? হয়, শাস্ত্ৰত এইভাৱে কৈছে, চতুৰ্দশম তু কৃষ্ণায়ান ফাগুনে শিৱপূজনম কামপুষ পয়ত লেন বিশ্বায়ন পৰিবৰ্জয়ত। অৰ্থাৎ ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী তিথিত শ্ৰী শ্ৰী মহাশিৱৰাত্ৰিৰ উৎসৱ পূজন আৰম্ভ হয়। দিব্যদা, ভক্তসকলে মনোবাঞ্ছা পূৰণৰ বাবে পূজা অৰ্চনা কৰে। আপুনি এই বিষয়ে কি ক'ব? দেৱাদিদেৱ অল্প সন্তুষ্ট। দেৱক সামান্যতম দ্ৰব্যৰেই আমি পূজন দিলে তেওঁ সন্তুষ্ট হয়। আমি যি ৰূপেই তেওঁক পূজা নকৰোঁ, যিভাৱেই আমি পূজা নকৰোঁ, তেওঁ আমাক সদায় আশীষ প্ৰদান কৰি আহিছে। আৰু তেওঁ সদায় আমাক নিৰ্বাণ শতকমত শিৱত্ব প্ৰাপ্তিৰ গুণ আদিবোৰ শংকৰাচাৰ্যই কৈছিল। মনোবুদ্ধা অহংকাৰ চিত্তা আদি নাহং নচচুত শিৱী নচ ধ্যান নেত্ৰী নচ ব্যাম ভূমি তেজু ন বায়ু চিদানন্দ ৰূপহ শিৱোহম শিৱোহম। এনেকেদৰে নিৰ্বাণ শতকমত সম্পূৰ্ণৰূপে শিৱত্ব প্ৰাপ্তি, শিৱত্ব সাধন পূজনৰ বিষয়ে বিশদভাৱে বিশ্লেষণ আদিবোৰ শংকৰাচাৰ্যই কৰিছিল। ৰুদ্ৰ নৰ উমা নাৰী তস্মৈ তস্মৈ নমো নমঃ। ৰুদ্ৰ ব্ৰহ্মা উমা ৱাৰী তস্মৈ তস্মৈ নমো নমঃ। ৰুদ্ৰ বিষ্ণু ৰূপা লক্ষ্মী তস্মৈ তস্মৈ নমো নমঃ। ৰুদ্ৰলিংগ উমাপীঠম তস্মৈ তস্মৈ নমো নমঃ। এই মহান শ্লোকেৰে, এই মহাভাৱে শিৱক যিভাৱে আমি পূজো, সেইভাৱে আমি আশীষ পাই আছোঁ, পাই আহিছোঁ আৰু পাই থাকিম। শিৱৰাত্ৰি মহা উৎসৱত আমি সকলোৱে শিৱ মন্দিৰ দৰ্শনৰ বাবে যোৱাটো খুবেই উচিত। তাত গৈ দেৱৰ পূজন অৰ্চন বন্দনাৰ মাধ্যমেদি আমাৰ শৰীৰত থকা বেয়া দুখ গুণখিনি আঁতৰাই শুভ গুণেৰে আমাৰ জীৱনটোক উপচাৰি পেলাবৰ কাৰণে দেৱৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে, আত্মসমৰ্পণ কৰিব লাগে, তেওঁৰ শৰণাপন্ন হ'ব লাগে। দিব্যদা, শিৱ পূজা কৰিলে আচলতে কিবা কোনটো পদ্ধতিৰে ক'লে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয় আৰু কিবা ৰীতি নীতি আছে নেকি? আমাৰ দৰ্শকক জনাবচোন। হয় ৰূপালী, আমাৰ দেৱাদিদেৱ মহাদেৱ অতি সহজে সন্তুষ্ট হয়। আমাৰ ব্যাসৰ যিটো কাহিনী আছিল, তেওঁ শিৱ পূজা নকৰোঁ বুলি কৰিছিল, কিন্তু শিৱ পূজাত তেওঁ সিদ্ধি লাভ কৰাৰ বিষয় জড়িত হৈ আছিল। তেওঁ শিৱ পূজন নকৰি মৃগ কৰিবলৈ যাওঁতে বেলগছত উঠিছিল। বেলগছৰ পৰা পাত ছিগি আহি পেলাই শিৱৰ ওপৰত পৰিছিল। তেওঁ গাত থকা খাবলৈ লৈ যোৱা পানী শিৱলিংগৰ ওপৰত পৰি মহাস্নান হৈছিল আৰু তাতে সন্তুষ্ট হৈ পেলাই মহাদেৱক তেওঁ বৰ প্ৰদান কৰিছিল। গতিকে দেৱাদিদেৱ মহাদেৱক পূজন একেবাৰে সহজ সৰল, তেওঁক পূজন কৰিব পৰা যায় আৰু তেওঁ সহজে সন্তুষ্ট হৈ আমাক বৰ প্ৰদান কৰি আহিছে, আমাক ৰক্ষণাবেক্ষণ দি আহিছে।
তথাপিতো বৈদিক বিধান সকলো দেৱ দেৱীৰ পূজাৰ লগত যেনেকৈ আছে মহাদেৱৰ লগতো আছে। সেইখিনি বিষয়ে আমাৰ দেৱ দেৱালত এই বিধিমতে পূজন অৰ্চন চলি আহিছে। ঠিক দেৱালয়সমূহলৈ গৈছে, তোমালোক দেখিছাই তেনেকৈ ধৰণে কীভাৱে পূজন কৰা হয়, পঞ্চপ্ৰহৰৰ পূজন হয়, সেইভাৱে পূজন হয়। কিন্তু আমাৰ ভক্তসকলে তেওঁৰ নিজৰ ভক্তিৰ মাৰ্গেৰেই তেওঁক পূজন কৰিব পৰা যায়, সেইবাবেই তেওঁ সন্তুষ্ট হয়। পুৱাৰ ভাগতে স্নান আদি সম্পূৰ্ণ কৰি শিৱ পূজনৰ মহাদেৱে ভালপোৱা দ্ৰব্য যেনে বেলপাত, ধুতুৰা, ধান, ধূপ, দীপ, গংগাজল, গাখীৰ, পঞ্চামৃত এনে সম্বলসমূহ লগত লৈ আমি শিৱ মন্দিৰ বা শিৱধামলৈ আমি যাত্ৰা কৰিব লাগে। তাৰপাছত আমি শিৱ মন্দিৰত প্ৰৱেশ কৰি প্ৰথমতে গণেশ দেৱতাক নামাতিলে নহয় আৰু, হয়, কাৰণ ঋদ্ধি সিদ্ধি দাতা হিচাপে গণেশ দেৱতাক পূজা নিদি অন্য পূজা দিলেও সেই পূজা সম্পূৰ্ণ নহয় বুলি আমাৰ শাস্ত্ৰই কয়। গতিকে গণেশ দেৱতাক পূজা অৰ্চন কৰি বা শিৱৰ মন্দিৰত যদি গণেশ দেৱতাৰ কোনো ফটো বা কোনো স্থান দেখা নাপালে শিৱৰ ওচৰতে ওম গণেশ আদি পঞ্চদেৱতাভ্যই নমঃ বা ওম গণেশ দেৱতাই নমঃ, বা যদি কোনোবা শ্লোক জানে বক্ৰতুণ্ডং মহাকায় সূৰ্যকোটি সমপ্ৰভা নিৰ্বিঘ্নং কুৰু মে দেৱ সৰ্বকাৰ্যেষু সৰ্বদা, এই মন্ত্ৰ জপ কৰি তেওঁ এপাহ ফুল দি মহাদেৱক দুগ্ধ অভিষেক হওক, পঞ্চামৃত অভিষেক হওক বা মৌজোলেৰে অভিষেক হওক, যি দ্ৰব্য অভিষেকৰ বাবে লৈ যোৱা হৈছে সেই অভিষেক কাম সম্পন্ন কৰিব লাগে। যদি সম্ভৱ হয় অকণমান বস্ত্ৰ লৈ যাব পাৰিলে ভাল। বস্ত্ৰ দি শিৱলিংগ ভাগক অকণমান মোহাৰি তাত আমাৰ এই অনামিকা আঙুলিৰে চন্দনৰ ফুট দিব লাগে। তাৰ পাছত বেলপাত ওম নমঃ শিৱায় পঞ্চাক্ষৰ মন্ত্ৰ বা মহামৃত্যুঞ্জয় মন্ত্ৰ ওম ত্ৰয়ম্বকম যজামহে সুগন্ধিম পুষ্টিবৰ্ধনম উৰ্বাৰুকম ইৱ বন্ধনান মৃত্যু মোক্ষমামৃতাৎ, এইভাৱে দিব পাৰে। ওম নমঃ শিৱায় বুলি দিব পাৰে বা নিজৰ ভক্তৰ নিজৰ ভাৱ লৈ দিব পাৰে। কোনো ভক্তই গায়ত্ৰী মন্ত্ৰ সহও দিব পাৰে। এনেধৰণে শিৱক বেলপাত অৰ্পণ কৰিব লাগে। খালি বেলপাত অৰ্পণ কৰোঁতে এটা কথা চাব লাগে যে বেলপাত তিনিপতীয়া হয় আৰু তাত কোনো ধৰণৰ কেৰুণ নালাগে। দেৱক দিয়া বেলপাত ভাগ সুস্থ অৰ্থাৎ সবল বেলপাত আগবঢ়াব লাগে। তাৰ উপৰি আপুনি বেল ফল আগবঢ়াব পাৰা। তাৰপিছত দধি দুগ্ধ আগবঢ়াব পাৰা। নৈবেদ্য হিচাপে কেশৰযুক্ত পায়স খুব ভাল দেই। কেশৰযুক্ত পায়স মানে পায়সত আমাৰ যিটো জাফৰান বুলি কোৱা হয় কেশৰ দি দিব লাগে। এই ভোগ শিৱৰ মহাদেৱক অৰ্পণ কৰিলে খুব ভাল ফল পোৱা যায়। দিব পাৰা ফল মূল নৈবেদ্য যি যেনেকৈ ভাৱে পাৰে তেনেকৈ নি মহাদেৱক দি আমি পূজন কৰিব পাৰোঁ। দীপদা, শিৱৰাত্ৰি পূজা ভাগত মহিলাসকলে বিশেষকৈ বেছি গুৰুত্ব দিয়া দেখা যায় আৰু মন্দিৰতো মহিলাসকলৰ বেছি ভিৰ দেখা যায়। এই বিষয়ে আপুনি কিবা ক'ব নেকি? একচুৱেলি মহিলাসকল বুলিয়ে নহয়, পুৰুষেও মহাদেৱক প্ৰতি বিশেষভাৱে আকৰ্ষিত, কাৰণ তেখেতৰ মহিমা অপৰম্পাৰ। তেখেতৰ মহিমাত আমি সকলো ধৰণৰ বৰ প্ৰাপ্তি কৰিব পাৰোঁ। একচুৱেলি মানে এই তিথিত ফাগুন মাহৰ কৃষ্ণ চতুৰ্দশী তিথিত হিমৰজা কন্যা পাৰ্বতীয়ে শিৱ প্ৰাপ্তি কৰিছিল। মানে মহাদেৱক তেওঁ কঠোৰ ব্ৰতৰ তপস্যাৰ অন্তক স্বামী হিচাপে বৰণ কৰিবলৈ তেওঁ সক্ষম হৈছিল, অৰ্থাৎ শিৱ শক্তিৰ মিলন ঘটিছিল। গতিকে অকল এইটোৱে নহয় যে শিৱ শক্তিৰ মিলনেই নহয়, ইয়াত ভক্ত আৰু প্ৰভুৰো মিলন ঘটে এই যুগত। এই ক্ষণটোত
এই সময়টোত বা এই তিথিভাগত আমি মহাদেৱক পূজন কীৰ্তনৰ মাধ্যমেদি আমাৰ জীৱনত প্ৰাপ্তিৰ সকলোবোৰ ভোগীয়ে ভোগ লাভ কৰিব পাৰে, যোগীয়ে যোগ লাভ কৰিব পাৰে, সিদ্ধই সিদ্ধি লাভ কৰিব পাৰে। এই যুগটোত সকলো ধৰণৰ তন্ত্ৰশাস্ত্ৰৰ পৰা ধৰ্মশাস্ত্ৰৰ পৰা ভক্তিশাস্ত্ৰ বা এই সকলো ভাৱতেই শিৱত্ব প্ৰাপ্তি বা শিৱশক্তিৰ প্ৰাপ্তি বা শিৱ জ্ঞান প্ৰাপ্তি বা শিৱ মহত্ব প্ৰাপ্তি যি শব্দৰে অভিভূত কৰা নহওক লাগিলে, সেই সকলোবোৰ প্ৰাপ্তিৰ ক্ষেত্ৰত ভক্তসকল সক্ষম হ'ব পাৰে। গতিকে নাৰীয়েই নহয়, পুৰুষেও এই ভাগৰ পূজা বা এই তিথিটো সুন্দৰকৈ পালন কৰে আৰু কৰি আহিছে। বিভিন্ন ভাৱ ধাৰণা, যেনে আমি কৰ্পূৰং গৌৰং কৰুণাৱতাৰং সংসাৰ ৰসাৰং ভুজগন্ধহাৰং সদা বসন্তং হৃদয়নাবিন্দী ভৱং ভৱানী সহিতং নমামি ভাৱেৰে বিভিন্ন ভক্তৰে পূজা অৰ্চনা কৰে। এই শিৱৰাত্ৰিৰ দিনাখন আমি দ্বাদশ জ্যোতিৰ্লিংগৰ নাম পাঠ, শিৱৰ শতনাম পাঠ, শিৱ সূত্ৰম পাঠ, শিৱ গীতা পাঠ, এই মহান কৰ্মসমূহ আমি গৃহে গৃহে যদি কৰোঁ, আমাৰ ঘৰত সুখ শান্তি সমৃদ্ধি সদায় বাঢ়ি থাকিব। হয় দিব্যদা, এই মহাশিৱৰাত্ৰি পূজা ভাগত কি দ্ৰব্য প্ৰয়োগ কৰা নহয়? হয়, বিশেষকৈ এইটো বৰ ভাল প্ৰশ্ন সুধিলে। মহাদেৱক সকলো বস্তুৱে দিব পৰা যায়। দেৱে সকলোবোৰ বস্তুৱে গ্ৰহণ কৰে, কাৰণ তেওঁ নিজৰ বিশেষ প্ৰিয় দ্ৰব্য ধতুৰা, বেলপত্ৰ আৰু ভাং আদিয়ে যথেষ্ট। ঠিক তেনেদৰে কেতেকী ফুল, হালধি, কুমকুম কেতিয়াও মহাদেৱক দিব নালাগে। কুমকুম আমাৰ জলধাৰাত দিব পৰা যায়, হালধিও জলধাৰাত দিব পৰা যায়, কিন্তু শিৱলিংগৰ ওপৰত কেতিয়াও হালধি দিব নালাগে। দিব্যদা, ধন্যবাদ আপোনাৰ বহুমূলীয়া সময়খিনি আমাক দিয়াৰ বাবে। আজি শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি অনুষ্ঠানটি আমি ইমানতে সামৰি মাৰিছোঁ। Kids Garden. Admission going on preparatory and nursery school, both Assamese and English medium classes. Preparatory, nursery and onwards. Our address, Malawali, opposite Dipankar Vidyapith. Our contact number 9435595257. Replenish your taste buds. Swad Bhara Aswadan. LT Road, Borua Chariali, first floor, Monisha Bakery, Jorhat, 785-001, Assam. Contact number 8822786807. Email address restaurantgoodbye@gmail.com.